লিভাৰ চিৰ'চিছ আগতে আমি সদায় কৈছোঁ যে খালি মদ খোৱা মানুহৰে লিভাৰ চিৰ'চিছ হয়, কিন্তু দেখা গৈছে যে আজিকালিৰ দিনত বহুত মতা মানুহ হওক মাইকী মানুহ হওক তেওঁলোকৰ কিন্তু লিভাৰ চিৰ'চিছ হয়। লিভাৰ চিৰ'চিছ আগতে আনট্ৰিটেবল আছিল, আমি ভয় খাইছিলোঁ। আজিৰ যুগত মেডিকেল চায়েন্স ইমানেই এডভান্স কৰিছে যে লিভাৰ চিৰ'চিছ অলছ' ট্ৰিটেবল। লিভাৰ চিৰ'চিছৰ কেইবাটাও কেটেগৰী আছে, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4। গতিকে ডিপেণ্ডিং অন দ্য কেটেগৰী গ্ৰেড 1 বা গ্ৰেড 2 মেডিচিনতে ভাল হৈ যায়, কিন্তু গ্ৰেড 3 বা গ্ৰেড 4ত অলপ বেছি এডভান্স কাম কিছুমান কৰিব লাগে। আৰু যদি দৰৱত লাইফষ্টাইল চেঞ্জত এলকহল এবষ্টিনেঞ্চ অৰ্থাৎ এলকহলৰ পৰা একদম বাদ দি দিয়া যদি কৰিলেও ইম্প্ৰুভ হোৱা নাই, তেতিয়াহ'লে উই কেন গ' ফৰ ট্ৰেন্সপ্লেণ্ট। আজিকালি লিভাৰ ট্ৰেন্সপ্লেণ্ট হয়, আৰু লিভাৰটো এনেকুৱা এটা ভাল বস্তু যে জীৱিত মানুহ মানে লাইভ অৰ্গেন ডনেশ্যন হয়। মানে আমাৰ লিভাৰৰ আমাৰ হেল্ডি মানুহৰ পৰা এটা লিভাৰৰ এটা অংশ পাৰ্ট যদি কাটি আনি পেলাই বেমাৰীজনৰ গাত লগাই দিয়ে, সেইজনতো পূৰা লিভাৰটো গ্ৰ' কৰি ডাঙৰ হৈ যাব, আৰু আমাৰ বডিৰ পৰা যিটো কাটিলে সেইটো কিন্তু ৰিগ্ৰ' হয়। গতিকে লিভাৰ ইজ ভেৰি ছেফ, খুব ধুনীয়াকৈ ডনেট কৰিব পাৰে, আৰু লাইফ ডনৰ যিহেতু ট্ৰেন্সপ্লেণ্টেশ্যন হয় সেইকাৰণে আউটকামবোৰো বেছি ভাল হয়। কিয় হয় চিৰ'চিছ ইমান বেছিকৈ? আজিকালি মানুহে আমি লিভাৰটো আমাৰ বডিৰ মেইন অৰ্গেন, য'ত নেকি আমাৰ বডিত যিমান বেয়া বস্তু থাকে, যিমান টক্সিক বস্তু থাকে, চব বডিত মেটাবলাইজ হৈ পেলাই বডিৰ পৰা ওলাই দিয়ে, হয় ঘামত ওলাব বা পেচাবত ওলাব বা পায়খানা ৰাস্তাতে ওলাই যায়। চ' লিভাৰটো মেইন অৰ্গেন য'ত টক্সিচিটিখিনি আমাৰ পিউৰিফাই কৰে বা চাফা কৰে। সেই ক্ষেত্ৰত আমি যিমান বেয়া বস্তু খাওঁ চবটো লিভাৰটোৱে ধাক্কা দিব। লিভাৰটো কিমান সহ্য কৰিব? এট ওৱান পইণ্ট অফ টাইম লিভাৰটোৱে সহ্য কৰিব নোৱাৰে, তাৰপিছত লিভাৰটো লাহে লাহে ডেমেজ হোৱা আৰম্ভ হয়। আৰু ডেমেজ হোৱাৰ লগে লগে আমাৰ হেল্ডি টিচুখিনি কিন্তু ফাইব্ৰাছ টিচুত কনভাৰ্ট হয়। ফাইব্ৰাছ টিচুত কনভাৰ্ট হোৱাৰ লগে লগে লিভাৰৰ ফাংচনখিনি নাইকিয়া হৈ যায়। গতিকে যেতিয়া পূৰা এণ্টায়াৰ লিভাৰটোৰ পৰা ফাইব্ৰাছ হৈ যাব, চিৰ'চিছ গ্ৰেড 4 হৈ গ'ল, তেতিয়া কিন্তু লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰিব। আৰু মই কোৱাৰ দৰে মেডিচিনত কিউৰেবল ষ্টেজ 1 ষ্টেজ 2 মেডিচিনতে হৈ যাব। লগতে আপুনি লাইফষ্টাইল চেঞ্জখিনি কৰিব লাগিব। যিসকল মানুহে নাজানা মিলাকে বা বিজ্ঞাপন চাই পেলাই দৰৱ খায় তেওঁলোকে সাৱধান, ডাক্তৰৰ পৰামৰ্শতে দৰৱটো খাব, ৱেইট কমাব, ফিজিকেল এক্সাৰচাইজ বঢ়াব। আপুনি চাব যে এইখিনি কৰোঁতে আপোনাৰ লিভাৰ চিৰ'চিছটো আপুনি ইম্প্ৰুভ কৰি গৈছে। আৰু ভগৱানে নকৰক যদি আপোনাৰ চিৰ'চিছটো বাঢ়ি গৈছে, লেট ষ্টেজ যদি হৈছে, আজিকালি ট্ৰেন্সপ্লেণ্টৰ সুবিধা আছে, খুব ভাল আউটকাম, ট্ৰেন্সপ্লেণ্ট কৰি দিলেও সম্পূৰ্ণ ভাল হৈ যাব আপুনি।